Hey guys, নমস্কাৰ সকলোকে মই অন্য এটি ব্লগলৈ স্বাগতম জনাইছো মই মনিয়ে আজি ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছো আৰু ৰাতিপুৱাই পাকঘৰৰ পৰা ষ্টাৰ্ট কৰিছো এপিনে মই বনাই আছো আলুৰ ভাজি মানে হাজবেণ্ডৰ কাৰণে নহয় হাজবেণ্ড গ'ল এতিয়া বনাই আছো মামীৰ ল'ৰাটোৰ কাৰণে আলু ভাজি অনমান তেলত পিয়াজ দি পেনে জাস্ট আলুখিনি দি একো মা মছলা এটা ব্যৱহাৰ কৰা নাই যেটো সৰু ল'ৰাটোৱে খাব আৰু কি হ'ল পিছু কলৈনো আৰু এপিনে মোৰ আইতা মানে মামা আইতা সবজি কাটি আছে আমাৰ কাৰণে বনাবৰ কাৰণে আৰু তাকে মোৰ ল'ৰাটোৱে ৰৈ মেলি খুদি আছে কি বনাবা কি এবিলাক তাৰ মানে নতম পিনে দালি বহাই দিছে আইতাই তাপা মই পিনে গাখীৰ চাহ পাতি দিছো এপিনে ইয়া ল'ৰাটোৰ আমনি হি হৰলিক্স খায় তাৰ পৰা ইয়া ভাজি বনাবৰ কাৰণে আইতাই বেঙেনা ফেচবিন এনেকে কৰি কাটি আছে দালি আৰু ভাজি আজি ইয়াতে পঢ়িছো কাৰণ মানে যে ৰুমৰ আগতে পঢ়িব কৈছিল ন হেতু ৰুমত আমিহতে টিভি চাই আছে হেতু কাৰণে ইয়াত পঢ়িছো আজি এটা অ্যাসাইনমেন্ট কৰি আছো ইভিএস ৰ এটা কোৱেশ্চন বাকি আছে হেতু কৰি লও মানে কালি মই দুটা কোৱেশ্চন কৰি বেলেগ পঢ়িলো বেছি দেৰি পঢ়িবলৈ নোৱাৰিলো কিন্তু যিমানখন টাইম পঢ়িলো মানে হিয়া বেলেগ পঢ়িলো এতিয়া কাৰণে এটা বাকি আছে হেতু মই কৰি লও আৰু এপিনে আমাৰ পিছু ঘুৰি ফুৰিছে গুটেটো কি হ'ল বাহিৰ ওলাই আছো না চুলি কাটিবলৈ দেখোতে চুলিয়ে চক মুটো কি কৰি থৈছে চুলি মানে কেঁচি লগাবলৈ নিদিয়ে আজি খুলে যেতিয়া কয় মানে ৰাতি তাৰ খুলো কাটিম আজি চুলি কাটিমে আজি কাটিম কেলে কাটিব ওকাই না কাটলেহে মাৰিব চুলি অকণ কাটিবলৈ নিবিচাৰে এইকেইদিন ভালকে পঢ়িবই পৰা নাইকে কাৰণ ঘৰত মানুহ থাকিলে আপোনালোকে গম পাই পঢ়িবলৈ অকণমান দিগদাৰ হয় আৰু মই এনেকুৱা এজনী ছোৱালী মানুহ থাকিলে মই পঢ়া মানে কথা পাতি মই বেছি ভাল পাওঁ মানে আৰু আজি দিনত বেছি পঢ়িবলৈ নাপালো মামাৰ ল'ৰাটো গাৰ বেয়া হ'ল তাক লৈ হস্পিটেল গলো যোৰহাটৰ জেএন খাৰঘৰীয়া ওচৰলৈ গলো মানে তো অকমান দূৰ হয় যেটো আমাৰ ঘৰৰ পৰা সেইখিনি সময় তেনেকৈ গ'ল তাৰ পাছত ল'ৰাক চুলি কাটিবলৈ গ'ল আৰু ঘৰত মানে ৱালৰ কাম কৰা হৈছে মানে অকণমান দিগদাৰ হৈছে আৰু তাতে মা পিৰিয়ড চলি আছে তো ঘৰৰ মানে খানা পিনা যদিও মামা আইতাই বনাইছে তথাপিতো মামা আইতাই গোটেইখিনি নোৱাৰে যিহেতু তো সেইটো কাৰণে অকণ পঢ়াটো অকণমান দিগদাৰ হৈ গৈছে আজি তথাপিতো যিমানখিনি মাজতে সময় উলিয়াই পঢ়িবলৈ পঢ়িছো আৰু তথাপিতো এডিআৰিৰ কাৰণে একো পঢ়িবলৈ মানে সুবিধা হোৱাগৈ নাই ৰাতি যদি পাৰো আজি পঢ়িম আৰু এজনে কমেন্ট কৰিছিলে কিহৰ এছাইনমেন্ট বুলি বিএ 3rd সেমিষ্টাৰৰ এছাইনমেন্ট কৰি আছো মোৰ যদি আগৰ ব্লগ চাইছা তেন্তে গম পাবাই আৰু লগতে আৰু এনেকে হলে নহব মই যে 2-3 দিন পঢ়া তেনেকে গ্ৰেপ পৰি গৈছে আৰু যদি পৰীক্ষাৰ সময়তে এনেকে মই গ্ৰেপ কৰো পঢ়া বা কোনমান এৰি দিও পঢ়াখনৰ পৰা আঁতৰি থাকো তেন্তে পৰীক্ষাত মানে ধুনীয়া এটা স্কোৰ কৰিব নোৱাৰিম আৰু মানে কোৱালিফাই কৰিব নোৱাৰিম কোৱালিফাই হও নহও হেতু পাছৰ কথা কিন্তু যদি এতিয়া পঢ়াখিনি সময় নপঢ়ো নহয় তেন্তে অবিয়াসলি নকৰিমে হেতু কাৰণে মানে কাইলৈ পৰা মানে যেনেকে হলো মানে নিজে এটা টাৰ্গেট বনাম যে ইমানটো কমপ্লিট কৰিম বুলি আৰু কমপ্লিট যেনেকে হলো কৰিবই লাগিব ল'ৰাৰ পৰা অকমান দিগদাৰ হয় যাৰ ল'ৰা ছোৱালী আছে কি গম পায় ন কিমান দিগদাৰ হয় আচলতে ল'ৰা ছোৱালী সম্ভালি পঢ়িবলৈ কোনো কামেই মানে ল'ৰা ছোৱালী থাকিলে অকমান দিগদাৰ হৈ যায় আৰু তোৰ কাৰণে কাইলৈ পৰা মই ধুনীয়াকৈ পঢ়িম বুলি ট্ৰাই কৰিম কাৰণ মই আপোনালোকক কওঁ পঢ়িবৰ কাৰণে কিন্তু মই নিজে এইকেইদিন পঢ়া নাই বিশ্বাস কৰক সেইটো কাৰণে মোৰ ব্লগো দিয়া তেনেকুৱাই হৈছে খেলি মেলি টাইপ আৰু কাইলৈ পৰা মই ভালকে পঢ়িম ট্ৰাই কৰিম যাতে ৰাতিপুৱা সোনকালে উঠিব পাৰো আৰু যেতিয়াই উঠো নহয় মই আপোনালোকক মানে ব্লগটো মই ষ্টাৰ্টে কৰি দিম যেতিয়াৰ পৰা মই শুই উঠাৰ পৰা সেইদিনা নিচিনাকে ব্লগটো ষ্টাৰ্ট কৰি দিম তেতিয়া আপোনালোকে ধুনীয়াকৈ গম পাব মই ৰাতিপুৱা সোনকালে উঠিবলৈ চেষ্টা কৰিম আৰু ৰাতি যেনেকে হলো 11টালৈকে পঢ়িম 11টা একদম টাৰ্গেট ৰাখিম মানে মই সময়ৰ কথা ক'ব যোৱা নাই ইয়াতে মানে কিন্তু কিমানখিনি সময়ত মই কি কমপ্লিট কৰো সেইটোহে আচল কথা সেইটো কাৰণে মই টাৰ্গেট কিছুমান ল'ম আৰু সেই টাৰ্গেটবিলাক কমপ্লিট কৰিম যেনেকে হলো তো সেইখিনি
নহবা এই 3 দিন মই একেবাৰে পঢ়া শুনাৰ পৰা আঁতৰি আছো অকমান টেবুলত বহো আকৌ উঠো মন একদম মনটো ভাল লগা নাই মানে গম পাই নে এনেও ঘৰখনৰ মানে এনেকুৱা কাম বেমাৰ আজাৰ বিলাকটো আছে হেবিলাক যেনিবা অকমান ভাল হৈছে গৈ তথাপিতো মানে মই পঢ়া শুনা মানে দিনটোত যদি ভালকে নকৰো ন মোৰ মনটো কোনো ভাল লাগি নাথাকে আৰু এই 3 দিন ভালকে পঢ়া শুনা একোৱে কৰা নাই বলকে ব্লগত গম পাই মই 2 দিন ব্লগ নিদিলুৱে তো হেতু কাৰণে মোৰ মনটো একদিন বহুত বেছি বেয়া কিবা এটা টাৰ্গেট কমপ্লিট হলেহে মোৰ মনটো ভাল লাগে তো আজিও ব্লগটো বহুত বেছি দীঘল নহয় কাৰণ মই ডক্টৰৰ ওচৰলৈ যাব লগা হ'ল হেতু কাৰণে ইমানখিনি দিব পাৰিলো আশা কৰো আপোনালোকে চাই ভাল পালে কি উপকৃত হ'ব পাৰিব এই ভিডিওৰ পৰা মই নাজানো কাৰণ উপকৃত হ'ব পৰাকৈ মই এই ভিডিওত একো দিয়া নাই কিন্তু যিখিনি আপোনালোকে যেটো মোৰ ৰেগুলাৰ ব্লগ বিচাৰি হেতু কাৰণে আজি মই অকনমান কৰিছিলো তাৰ পিছত ডক্টৰৰ ওচৰলৈ যাব লগা হ'ল কাৰণে যিখিনি আছে সেইখিনিকে মই এডিট কৰি দি দিছো যদি ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল চেনেলটো নতুনকৈ আহিছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আহিব লগা প্ৰতিটো ভিডিওৰ নটিফিকেশন আপোনালোকে পোনপ্ৰথমে পাব তেতিয়া আৰু এইপিনে ইয়া লৰাটো দেখিছেনে তাক মানে খুৱাই লৈছো আৰু যেতিয়া টোপনি গৈছে তেতিয়াহে চুলি কাটিবলৈ দিছো আৰু তেতিয়াও